নমস্কাৰ বিদ্যা কোচিং টিটাবৰ এডিআৰ গ্ৰেড 4 বাবে অন্য এটা ইম্পৰ্টেন্ট ভিডিঅ লৈ আপোনালোকৰ ওচৰত উপস্থিত আজি ক্লাছটোত আমি কিছুমান ৰিজনিং একেবাৰে শৰ্ট ট্ৰিকত কৰিম আৰু সকলোৱে মোক বিশ্বাস কৰে মই জানো মোৰ ক্লাছ ভাল পাইছে সো এই কাৰণে এই ভিডিঅটো হেকে বিশ্বাস লৈ আমি আগবাঢ়িছো ঠিক আছে সো প্ৰথম প্ৰশ্নটো লৈ লৈছো আমি যে যদি a আৰু b অযুগ্ম সংখ্যা হয় তেন্তে নিম্নলিখিত কোনটো যুগ্ম কি হ'ব এটো কোৱেশ্চনৰ আনসাৰ 3 সেকেন্ড টাইম লৈ লওক আৰু কৰিব ট্ৰাই কৰক তাৰ পৰা মই আনসাৰটো আপুনি চাওক ঠিক আছে কৈছে যে a আৰু b যদি অযুগ্ম সংখ্যা হয় a আৰু b যদি কি অযুগ্ম সংখ্যা ঠিক আছে যদি এই দুটা অযুগ্ম সংখ্যাই হয় তেতিয়াহলে তলৰ যুগ্ম কোনটো হ'ব কেনেকৈ উলিয়াম আমি ঠিক আছে কেনেকৈ উলিয়াম আমি গম পাও যে দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব ঠিক আছে 3 এটা অযুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা যোগ কৰিলে 6 কি হ'ব যুগ্ম নে অযুগ্ম 7 এটা যুগ্ম সংখ্যা 7 এটা যুগ্ম মানে অযুগ্ম সংখ্যা যোগ কৰিলে কিমান হ'ব 14 হ'ব ঠিক আছে সো তেনে দৰে আমি এতিয়া চাও যদি মানে ইয়াত চোৱা a + b + ab আছে সো তুমি a + b + twice ab কৰা ধৰিলে তুমি a = 1 ধৰা b = তুমি 3 ধৰা ঠিক আছে তেনে তুমি কৰিছোৱা 1 মানে a + b ফৰ্মুলা চাবা a + b + twice ab এই ফৰ্মুলা চোৱা তুমি a = লৈছিলা 1 b লৈছিলা 3 + 2 * 1 1 পূৰণ 3 ঠিক আছে 1 3 1 4 হয়নে যোগ 2 3 গুণ 6 সো আনসার কিমান পালা 10 পালা হয়নে সো 10 এটা কি হয় যুগ্ম সংখ্যা সো ফর্মুলা নাম্বার তুমি দি লগাবা আৰু a + b + 2ab তো কি হ'ব ইয়াৰ যুগ্ম হৈ যাব ঠিক আছে সো কি হৈ যাব a আৰু b যদি অযুগ্ম সংখ্যা হয় তেন্তে d অপচন কি হৈ যাব যুগ্ম সংখ্যা হৈ যাব ঠিক আছে যুগ্ম সংখ্যা হৈ যাব নেক্সট one the LCM of two number is 2079 কৈছে যে লসাগু আৰু গসাগু ঠিক আছে লসাগু আৰু গসাগু ঠিক আছে এটা কথা হৈছে যে the LCM of two number is 2079 দুটা নম্বৰৰ লসাগু কিমান কৈছে 2079 আৰু তাহাতৰ HCF মানে কি গসাগু কিমান 27 the first number is 189 find the second number কৈছে যে দুটা ভিতৰত তোমাৰ এটা দিয়া আছে আৰু দ্বিতীয়টো কোনটো কৈছে ঠিক আছে ওকে দ্বিতীয়টো কোনটো ইয়াৰ কাৰণে কি বলিব ইয়াৰ কাৰণে আমি জানো যে প্ৰডাক্ট অফ নাম্বাৰ হয়নে প্ৰডাক্ট অফ নাম্বাৰ মানে দুইটা নম্বৰ পূৰণফল মানে কি ফাৰ্স্ট নম্বৰটো সেকেন্ড নম্বৰটো পূৰণফল ফাৰ্স্ট নম্বৰ আমি গম পাম আমাক মানে এটা দিছে হয়নে সো মানে কি a * b ধৰিলা ফাৰ্স্ট আৰু সেকেন্ড a * b = LCM * HCF হয়নে LCM * HCF হ'ব লাগে ঠিক আছে ইয়াত আমাৰ কি দিছে ইয়াত আমাৰ এটা নাম্বাৰ দিয়া আছে এটা নাম্বাৰ হল 189 দিয়া আছে আমি b টো গম নাপাও b টো b জায়গা ৰাখিছো ঠিক আছে আৰু ইফালে LCM * HCF কি আছে LCM কিমান LCM আছে স্যাৰ 2079 আৰু HCF আছে 27 ঠিক আছে সো b ফাইন্ড কৰিব লাগে b = 2079 * 27 এটো তললৈ আহি যাব 189 তললৈ লৈ আহা ঠিক আছে ক্যালকুলেশন কৰি পেলাই মোক আনসাৰটো দিবলৈ একদম নাপাহৰিবা সো কি হ'ব আনসাৰটো মই ফৰ্মুলা দি দিলো মোক ক্যালকুলেশনটো কৰা কৰি পেলাই দিয়া ঠিক আছে a * b কৰিলা তুমি যিকোনো দুটা দিয়া আছে তাৰ এটা ললা আৰু দুটা আমি গম পাব লাগিব যে দুটা নম্বৰৰ পূৰণফলৰ সমান কি হয় সেই নাম্বাৰ কিটা কি হ'ব LCM আৰু HCF ৰ সমান হয় ঠিক আছে সো এইকিটা কৰি পেলাই যেটো পাবা মোক হেতু দিয়া হেতু হ'ব আনসাৰ ঠিক আছে সো কমেন্টত এটো মই আশা কৰিলো কমেন্টত এটো মোক লাগিব আনসাৰ ঠিক আছে ফৰ্মুলা দি দিয়া পাছত আৰু একো দৰকাৰ নাই নহয় ওকে Next one. 7 bells are ring at intervals of 2 minutes, 3 minutes, 4 minutes, 6 minutes, 8 minutes, and 9 minutes, 12 minutes respectively. কৈছে যে 7টা বেল আছে 7টা ঘন্টা আছে সেই 7টা ঘন্টা 2 মিনিটৰ পাছত মাৰে এটা 3 মিনিটৰ পাছত মাৰে এটা 4 মিনিটৰ পাছত মাৰে এটা 6 মিনিটৰ পাছত এটা 8 মিনিটৰ পাছত এটা 9 মিনিটৰ পাছত এটা আৰু 12 মিনিটৰ পাছত মাৰে এটা ঠিক আছে তাৰ মানে হিয়তৰ কি একেলগে নাবাজে 2 মিনিট 3 মিনিট এনেকে বাজি গৈ থাকে গুটেই গিটা বিল মানে বেল বুলে এবাৰ বাজিছে কেটা বজাত ৰাতিপুৱা 5টা বজাত সো গুটেই গিটা বেল কি ভাগ্য গম নাপা হনে গুটেই গিটা একেলগে বাজি গল একবাৰ 5টা বজাত 5 am ৰাতিপুৱা বাজি গল ঠিক আছে একেলগে বাজিলে গুটেই গিটা বেল একেলগে বাজিলে এতিয়া আমাক কৈছে যে যদি এইটো হিচাপত যদি একেলগে বাজে ঠিক আছে তেন্তে নেক্সট একেলগে আকৌ বেল গিটা কেতিয়া বাজিব বেল কেটা আকৌ নেক্সট একেলগে কেতিয়া বাজিব বুলি আমাক সুধিছে ঠিক আছে সাউন্ড ক্লিয়াৰ হৈ আছে ডান ওকে সো কি হ'ব একেলগে কেতিয়া বাজিব তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি ক'ব লাগিব যে আমি লসাগু উলিয়াব লাগিব গোটেই গিটা আমি LCM উলিয়াব লাগিব কাৰ LCM স্যাৰ 2 3 4 6 8 9 12 তুমি LCM উলিয়াবা লংগেস্ট বুটিটোকে ল ঠিক আছে কি হ'ব 2 এ কৰা কাৰণ বেছিকে 2 যোৱা আছে 2 কি কালাৰ আহিলে এটো
2 আহিলে হয় না 2 কৰা তুমি 2 গুণ 2 আহি গল 3 নাযায় 2 2 4 2 3 গুণ 6 2 3 গুণ 6 2 4 গুণ 8 9 নেযায় 2 কি হ'ব 2 6 গুণ 12 ঠিক আছে তাৰপা যাব কি আছে তাৰপা যাব লাগিছে 3 3 কাটা 3 একক নাযায় 3 গুণ 3 3 2 নাযায় 3 গুণ 3 3 4 নাযায় 3 3 গুণ 9 3 2 গুণ 6 তাৰপা 2 যাব আকৌ তুমি 2 মাৰি দিয়া 2 একক নাযায় এৰি দিয়া একক নাযায় এৰি দিয়া 2 গুণ 2 2 একক নাযায় 2 2 গুণ 4 2 3 নাযায় 2 গুণ 1 হয়নে 2 গুণ 2 ঠিক আছে 2 গুণ 2 সো হৈ গল আৰু এফালে পাতা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 2 2 2 গুণ 4 4 3 গুণ 3 2 2 গুণ 4 4 3 গুণ 12 3 12 36 36 দুগুণ 36 দুগুণ কিমান হ'ব 4 গুণ 12 2 কৰিলে 3 গুণ 6 7 72 72 এলসিএম পালা হয়নে সো 72 এলসিএম মানে ইয়াত কিমান ঘন্টা কিমান মিনিট 72 যদি মিনিট বুলি ধৰা 72 যদি তুমি মিনিট বুলি ধৰা ঠিক আছে তেতিয়া তোমাক কিমান হ'ব 60 মিনিট 1 ঘন্টা 1 ঘন্টা হৈ পেলাই কিমান হ'ব আৰু 1 ঘন্টা মানে 12 মিনিট ঠিক আছে 12 মিনিট 1 ঘন্টা 12 মিনিট হৈ গল ঠিক আছে সো যদিহে এটা তোমাৰ 5টা বজাত লগ লাগিছিলে একেলগে 5টা বজাত মাৰিছিলে ন 5 AM একেলগে মাৰিছিলে ন সো 5 AM লগত তুমি কি কৰিব 1 ঘন্টা আৰু কিমান যোগ কৰিব লাগিব 1 ঘন্টা আৰু 12 মিনিট যোগ কৰিব ঠিক আছে সো কিমান হ'ব 6টা 12 ইয়াৰ আনসাৰ হ'ব ঠিক আছে কেটা হ'ব 6টা 12 ইয়াৰ আনসাৰ হ'ব সো অপচন কি আছে বুজিছানে অপচন বিলাক দিয়া নহল ঠিক আছে সো 6টা 12 ইয়াৰ কি হ'ব আনসাৰ হ'ব 6:12 AM আকৌ ই কৰিব মাৰিব বেলটো ঠিক আছে বুজি পালা সো একো কৰিব নালাগে গোটেই কেইটা বেলৰ টাইমটো তুমি এলসিএম লবা গোটেই কেইটা লসাগু লবা লসাগু লৈ দিয়া পাছত যেটো পাবা হেতু যোগ কৰি দিবা সমূহৰ লগত ইয়াৰ আনসাৰ ওলাই যাব ঠিক আছে ওকে Next question. Find out the missing term in the series. কৈছে যে এই সিরিজটোত হেৰাই থকা নাম্বাৰটো কোনটো কি আছে তোমাৰ ইয়াত কি আছে 1 আছে 4 আছে 9 আছে 16 আছে 25 আছে তাৰ পাছতো নাই হয়নে একটো বাদ দিয়া 2 2 গুণ 4 1 স্কয়াৰ কৰিলো একে ওলাব 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 তো 6 6 গুণ কিমান হ'ব 36 আনসার হ'ব যদি 36 অপশন আছে 36 আনসার ঠিক আছে সো কোয়েশ্চন নাম্বার 4 আনসার এ 36 কারেক্ট ডাইরেকশন দিয়া আছে যে সঠিক বিকল্প উত্তৰ হিচাপে বাছি উলিয়া কৈছে যে এ বুক হেজ অলওয়েজ হেজ ঠিক আছে এখন কিতাপৰ কি থাকে সদায় এখন কিতাপৰ কি থাকে তোমাৰ ৰিজনিং পাৰ্টৰ বহুত ইম্পৰ্টেন্টলি চাবা কাৰণ তুমি সবে আছে এখন কিতাপত সব থাকে তুমি হেবুলি হুচিপত্ৰ বা কিবা এটা মাৰিলে নহব চোৱা এখন পত্ৰত কি থাকে গোটেই কিটা অপচন কনফিউজিং হয় সো চোৱা তুমি এখন কিতাপৰ কন্টেন্ট কেতিয়াবা নাথাকিব পাৰে চেপ্টাৰ কেতিয়াবা নাথাকিব পাৰে ডাইৰেক্ট লিখি গৈছে বলে চেপ্টাৰ নাই দিয়া হয়নে পিকচাৰ নাথাকিব পাৰে কিন্তু পেজ নোহোৱাকে হ'ব নে পেজ নোহোৱাকে তো এখন কিতাপ নহব সো এটোই হ'ব তোমাৰ শুদ্ধ কিয় দেখা তোমাৰ গোটেই কিটা শুদ্ধ যেন লাগিব সো বি কেয়াৰফুল নেক্সট কোৱেশ্চন এ সং অলওয়েজ হেজ গান এটা সদায় কি থাকে বাদ্যযন্ত্ৰী কেতিয়াবা নাথাকিব পাৰে সমলয় কেতিয়াবা নহব পাৰে ফিল্ম তা হে গানটো নবনিব পাৰে কিন্তু শব্দ এটা গানত ডেফিনেটলি থাকিব লাগিব নহলে এটো কি হ'ব গান নবনিব ঠিক আছে সো বি আনসাৰ কাৰেক্ট হৈ যাব ইয়াৰ কাৰণে নেক্সট কোৱেশ্চন এ হিল অলওয়েজ হেজ এখন পাহাৰ সদায় কি থাকে এখন পাহাৰত জন্তু নাথাকিব পাৰে গছ গছনি নাথাকিব পাৰে বোলে উখ আছে মাত্ৰ বোলে গছ গছনি নাই ঠিক আছে কিন্তু এই উখটো যে আছে পানীটো নাথাকিব পাৰে হয়নে উচ্চতা মানে কি হাইট থাকিব পাৰে হয়নে উচ্চতা পাহাৰখন থাকিব পাৰে সা পাহাৰ আৰু পৰ্বতৰ মাজৰ কনসেপ্ট কি ধৰিলো এটো এটা লাইন হয় ঠিক আছে এই লাইনটোৰ পৰা কিছুমান এনেকে ওপৰলৈ যাব কিছুমান তললৈ যাব কিছুমান আকৌ ওপৰলৈ যাব হয়নে সো যিবিলাক তোমাৰ এনেকে তলত থাকিব তাৰ মানে এই লাইনটো হ'ব 1000 মিটাৰ সো 1000 মিটাৰতকে তলৰ উচ্চতা যিবিলাক হ'ব তা কি বুলি কোৱা হ'ব হিল বুলি কোৱা হ'ব মানে পাহাৰ ঠিক আছে এইবিলাক তোমাৰ কি বুলি ক'ব পাহাৰ বুলি ক'ব আৰু বা তোমাৰ ইংলিশত হিল বুলি ক'ব হিল ঠিক আছে আৰু যিবিলাক এই 1000 মিটাৰতকে ওখ হ'ব তা কি বুলি ক'ব পৰ্বত বুলি ক'ব তাক পৰ্বত বুলি ক'ব আৰু ইংলিশত তাক মাউন্টেন বুলি ক'ব ঠিক আছে থ্যাংক ইউ স্যার নেক্সট এ ডিজিজ অলওয়েজ হেজ বেমাৰ এবিধত সদায় কি থাকে সো বেমাৰ এবিধত সদায় ওখ মানে নাথাকিব পাৰে পেশেন্ট হেতু বেমাৰ নহবও পাৰে কিয়ৰ হেতু বেমাৰ নহবও পাৰে সো কাৰণটো থাকিব লাগিব ন সো কাৰণ নোহোৱাকে নহব সো বেমাৰ এটা কি হ'ব কাৰণ থাকিব পাৰে নেক্সট কোৱেশ্চন the type of energy in a stretched rubber band is এডাল দীঘলকে টানি দিয়া ৰাবাৰ বেণ্ডত থকা শক্তি কি ধৰণৰ তাত স্থিতি শক্তি থাকিব হয়নে তাত কি তোমাৰ পটেনশিয়াল এনাৰ্জি পোৱা যাব ঠিক আছে স্থিতি শক্তি তাত থাকিব অপচন বি 9 কাৰেক্ট হ'ব মই আকৌ কৈছো যে আৰআৰবি যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই জলদি এপ্লাই কৰি লওক ঠিক আছে 399 সম্পূৰ্ণ কোৰ্স পাব আৰু অসমীয়াত সম্পূৰ্ণ কোৰ্স আপোনালোকে কি হ'ব পাব আৰু ইতিমধ্যে ক্লাস আৰম্ভ কৰি দিছে প্ৰায় ঠিক আছে এতিয়ালৈকে মিনিমাম 17
প্লাছ কি হৈছে আমাৰ এডমিশ্যন হৈ গৈছে। চ' সকলোৱে এডমিশ্যন কৰক, আমি সোনকালে ক্লাছবোৰ কৰিলে লগতে যাবলৈ ভাল হ'ব, ঠিক আছে। মাত্ৰ 399। নেক্সট কুৱেশ্যন, দ্য প্ৰেজেণ্ট কেপ্টেইন অফ ইণ্ডিয়ান নেশ্যনেল হকী টিম, বৰ্তমান হকী টিমৰ অধিনায়কজনৰ নাম কি? মানে এতিয়া অধিনায়ক কোন হ'ব? মনপ্ৰীত সিং, ঠিক আছে। কি হ'ব আনসাৰ? মনপ্ৰীত সিং হয় এতিয়া কি ফিল্ড হকীৰ কেপ্টেইন। দ্য ফেমাছ জগন্নাথ টেম্পল ৱাজ বিল্ড বাই, ফেমাছ জগন্নাথ টেম্পল কোনে নিৰ্মাণ কৰিছিলে? তোমাৰ অনন্ত বৰ্মন চৌদাগঙ্গা, ঠিক আছে, চৌদাগঙ্গা, ঠিক আছে। তেওঁ কৈছিলে আমাৰ কি জগন্নাথ টেম্পল বিল্ড কৰিছিলে। ওকে, এতিয়া আহিলে কুৱেশ্যন। এই কুৱেশ্যনটো ভিজিবিলিটি ঠিকে আছে না? চাব কুৱেশ্যনটো ভিজিবল ধুনীয়াকে হৈছে। আচ্ছা হৈছে। চোৱা এতিয়া আমাক এই ধৰণৰ দিব, এটা ক'ব যে তুমি বাছনি কৰিব লাগে যে কি আছে, ঠিক আছে। দেখিছানে এইটো এটা কি আছে? এটা স্কোৱাৰ আছে এই ধৰণে। এই স্কোৱাৰটোত তোমাৰ পাৰ্ট আছে এনেকে, ঠিক আছে, পাৰ্ট আছে আৰু কৈছে যে ইয়াত আছে বোলে 4, ইয়াত আছে 36, ইয়াত আছে 25, ইয়াত আছে 16, ইয়াত আছে 9। এই ঘৰটো কি হ'ব? অপশ্যন আছে 2, 49, তাৰপৰা আছে 45, 64। কি হ'ব আনসাৰ? ঠিক আছে, কি হ'ব আনসাৰ? চ' তুমি চাবা যে ক্লক ৱাইজ চাবা বা এণ্টি ক্লক ৱাইজ চাবা, তুমি এইফালৰ পৰা চাবা বা এইফালৰ পৰা চাবা। তুমি যদি এইফালৰ পৰা চাই পেলাই যোৱা এনেকে যে অংকটো কি হৈ আছে, যে ইয়াত কি লজিক এপ্লাই হৈছে, তুমি ইয়াত কি কৰিবা? এইফাল দিনে চাই যোৱা, ঠিক আছে। তুমি দেখিলা যে 2টো স্কোৱাৰ হৈ আছে, 4 হৈ আছে। ইয়াত দেখিলা তুমি 3টো স্কোৱাৰ হৈ আছে, 9 হৈ আছে। তুমি দেখিলা 4টো স্কোৱাৰ হৈ আছে, 16 হৈ আছে। আৰু এইফালে 5টো স্কোৱাৰ হৈ আছে, 25 হৈ আছে। 6টো স্কোৱাৰ হৈ আছে, 36 হৈ আছে, হয়নে? 7টো স্কোৱাৰ কৰা 49 হ'ব। আৰু আনসাৰ যদি আছে 49 অপশ্যন ইয়াত বহাই দিয়া। কি হ'ব? 49 ইয়াৰ কাৰেক্ট হ'ব, ঠিক আছে। একো টান নহয়। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো বুজি পাইছা? দেখিছা? বুজি পাইছা? মই অকণমান হাইলাইট কৰি দিছোঁ। এইটো এটা কি আছে? ট্ৰাইংগুল এটা আছে, ত্ৰিভুজ এটা আছে, আকৌ এটা ত্ৰিভুজ এনেকে ওলোটাকে আছে, ঠিক আছে। এই ত্ৰিভুজটোৰ ভিতৰত লিখা আছে ইয়াত 158, ইয়াত লিখা আছে 8, এইটো হৈ গ'ল 3, এইটো হৈ গ'ল তোমাৰ 78, এইটো হৈ গ'ল 18, আৰু ইয়াত কুৱেশ্যন মাৰ্ক দিয়া আছে অপশ্যন 36, 40, এফালে আছে 38, এফালে আছে 42। কি হ'ব? কমেণ্ট কৰা, জলদি কমেণ্ট কৰা। তাৰপৰা তুমি কি কৰা? মোৰ ক্লাছটো চোৱা, মোৰ ভিডিঅ'টো তাৰপিছত চোৱা, ঠিক আছে। চ' কমেণ্টটো লিখি লোৱা আগত। চোৱা কি হ'ব এতিয়া? এই কনচেপ্টটো আমি কেনেকৈ কৰিছে, তুমি চাব লাগিব যে কেনেকে কি কৰি পাইছে। তুমি ভাবিবৰ ওপৰত কথা, তুমি ভবাৰ ওপৰত কথা যে ছাৰ কেনেকেনো পাইছে, তুমি ভাবা, একবাৰ ভাবি চোৱা যে ক'ৰ পৰা কেনেকে এইটো ওলাইছে, ঠিক আছে। কালাৰটো ভিজিবল হ'বনে ইয়াত? চাওঁচোন। অ'কে, হ'ব। চোৱা তুমি ভাবা যে 3, 8 লগত কিবা সম্পৰ্ক আছে নি? 3, 1 4, 3 আমাৰ 3 আৰু 8ৰ মাজত ডিফাৰেঞ্চ কিমান? 3 8ৰ মাজত 8ৰ পৰা 3, ঠিক আছে, তোমাৰ 5 হ'ব, হয়নে? 5 হ'ব। এতিয়া তুমি 18ৰ পৰা 8 চোৱা, 18ৰ পৰা 8 মাইনাছ কৰি কিমান হ'ব? 10 ওলাব। তাৰমানে কি 5কে বাঢ়ি গৈছে নেকি? 5কে বাঢ়ি গৈছে নেকি? তেন্তে 18ৰ পৰা কি হ'ব? এইটো খালী হৈ গ'ল। আৰু এইফালে তোমাৰ 78 হৈ গ'ল, একো নাই। এইটো লজিকত এপ্লাই নহ'ব, ঠিক আছে। 3 লগত কিমান যোগ কৰিলে কিমান হ'ব? 3 লগত 5, এইটো চালো ন? ত' তুমি ইনটু কৰিছা। 3 লগত 3 3 গুণ 9, 3 3 গুণ 9, হয়নে? 3 3 গুণ 9, তুমি 3 লগত 3 ইনটু কৰি 9 পালা, মাইনাছ 1 কৰি চালা, তাৰমানে এইটো ওলাইছে, হয়নে? তুমি 8ৰ লগত কি কৰিবা তেতিয়া? এই 8 গুণ 16, মাইনাছ নহ'ব, ঠিক আছে। সেইটো লজিকত নহ'ব। তুমি এইটো কৰা, 3 লগত পূৰণ কৰি চোৱা, 3 এগুণ 3, 3 দুগুণ 6, 3 দুগুণ 6, যোগ 1 কৰি চোৱা, যোগ 1 নহ'ব, যোগ 2 কৰা। 3 লগত 2 পূৰণ কৰি যোগ 2 কৰা, 3 দুগুণ 6, 7 8 পালো, হয়নে? আকৌ তুমি 8ৰ লগত 8 দুগুণ 16 যোগ 2 কৰা, 18 আহিছে নি চোৱা? আছে। 8 দুগুণ 16 যোগ 2, 16 2 18 হৈ গ'ল, হয়নে? 18 হৈ গ'ল। তেনেকে তুমি চোৱা, তেনেকে চাব লাগিব। এতিয়া কি হ'ব? অ'কে, 2 18, তুমি এতিয়া 18 কৰা, 2 18 36 যোগ 2, হয়নে? 2 18 কিমান? 36 হয়, হয়নে? চোৱা, 2 8 গুণ 16 6 কৰিলে 1, 2 গুণ 2 3, 36 হৈ গ'ল। চ' 36ৰ লগত তুমি যোগ কৰিলা, 36 + 2 = পালা কিমান? 38। চ' এইটো ফৰ্মুলা এপ্লাই কৰিলে কি হ'ব? তোমাৰ 38 আমি পাই গৈছো, ঠিক আছে। চ' এইটো কি হ'ব আনসাৰ? ইয়াত তুমি 38 বহাই দিয়া। যদি অপশ্যন আছে, য়েছ ছাৰ অপশ্যন আছে, 38 ইয়াত অপশ্যন আছে। চ' 38 তুমি কি কৰা? ইয়াৰ আনসাৰ কি হ'ব? 38। ডান? অ'কে। চ' এইখিনি তুমি ভাবি পোৱা যায় কোন ফালৰ পৰা লজিকটো ইয়াত খাপ খাইছে। নেক্সট কুৱেশ্যন দিছে। নেক্সট কুৱেশ্যন কি কৈছে? নেক্সটটোত কৈছে, ধৰি পাইছানে? আকৌ অকণমান মই হাইলাইট কৰি দিছোঁ ব্লেক দি পেলাই, ঠিক আছে। এইটো এটা এনেকুৱা বক্স এটা আছে, ইয়াত লিখা আছে তোমাৰ 317, ইয়াত লিখা আছে 2, ইয়াত 3,
ইয়াত 7 ইয়াত 4 ইয়াত 1 ইয়াত 5 ঠিক আছে এনেকে চিন দিয়া সো এটো কৰি লোৱা তাৰপৰা মই এটো পঢ়াম দেই এনেকে চিন দিয়া আছে ইয়াত লিখা আছে 5 ইয়াত 8 3 2 4 6 ইয়াত ভিতৰত লিখা আছে 532 ঠিক আছে তাৰপৰা আকৌ এটা এনেকা বক্স আছে এনেকে আছে 6 8 3 2 7 5 question mark কি হ'ব আনসার কি হ'ব আনসার ইয়া সুধিছে ইয়াৰ আনসার কি হ'ব ইয়াৰ অপশন নাই কি হ'ব আনসারটো ইয়াৰ অপশন নাই দিয়া তুমি আনসার দিব পাৰিবা নে यस স্যার কি হ'ব আনসার কেনেকে ওলাইছে তুমি হেতু চোৱা এই সিন বিলাকত একো নাই তুমি এবোৰ ক্যালকুলেশন কৰি নোপোৱা ঠিক আছে তুমি এল ডাইৰেক্ট চোৱা যে ওপৰত থকা নাম্বাৰটো একেলগে লৈ লোৱা কিমান আছে 732 আছে স্যার 732 আছে 732 আছে ওকে 732 পৰা তুমি 415 মাইনাস কৰি দিয়া 415 ঠিক আছে 12 5 গলে 7 ইয়াত থাকিলে 2 1 গলে 1 ইয়াত থাকিলে 6 4 গলে 3 370 পাইছে নে ভিতৰত 370 ভিতৰত এইটো মতে পাইছে ঠিক আছে কি কৰিলে 732 ৰ পৰা 415 মাইনাস কৰিলে পালে 370 তাৰ মানে এইটো ফৰ্মুলা ইয়াত কি হ'ব এপ্লাই হ'ব তাত এইটো কৈছা তুমি 856 কৰা 856 কৰা 856 minus 324 6 4 গলে 2 5 2 গলে 3 8 3 গলে 5 532 পাইছে নে পাইছে সো এই তুমি ইয়াত বহাই দিয়া কি বহাই দিবা 856 minus 324 কৰি পেলাই কি পালা তুমি ইয়াত পালা 532 পালা হয়নে তো তাৰ মানে এইটো কৰিও আমি এইটো পাম তাৰ মানে আমি ইয়াত 683 পৰা 572 কৰিলো এইটো পাম কেনেকে 3 2 গলে 1 8 7 গলে 1 6 5 গলে 1 111 so your answer habo ki 111 so triple 1 your answer habo triple 1 ya ki habo answer habo thik ase done okay next question Riti is facing south koise je Riti namo swali joni asile je south er phale move kori asile thik ase je south er phale move kori asile she turn right and walks 10 meter teo ki koile হুহাতে খোজ কাহিলে 10 মিটাৰ then she turn right again আকৌ হুহাতলে ঘূৰি পেলে 5 মিটাৰ খোজ কাহিলে then she turns left আকৌ বাওফালে ঘূৰি পেলে 5 কিলোমিটাৰ 5 মিটাৰ খোজ কাহিলে then turning right to 10 মিটাৰ then she right again চোৱা এটো কৰিব চেষ্টা কৰা কৰিব কাৰণ তুমি প্ৰথমে কি কৰিব তুমি কোৱেশ্চনটো লগত যাব লাগিব কোৱেশ্চন তুমি লগত যাব লাগিব হাও তুমি যাবা কেনেকে চোৱা Riti is facing south তুমি গম পোৱা দিশ গম পোৱা north south east west তো এফালে সাউথ মানে দক্ষিণ সো ৰীতি দক্ষিণৰ ফালে আছে ঠিক আছে তুমি এই তোমাৰ কোন আছে তোমাৰ ৰীতি আছে ওকে এই তোমাৰ ৰীতি আছে দেন এই কোন আছে ৰীতি আছে হিত ওকে তাৰ কৈছে যে খুফালে ঘূৰি তাই 10 মিটাৰ আগুৱাই ঠিক আছে খুফালে ঘূৰি তাই 10 মিটাৰ আগুৱাই তুমি যেতিয়া সাউথৰ ফালে যাবা তোমাৰ হোম সাইড এটো হ'ব মানে তুমি এফালে গলে তাই 10 মিটাৰ এফালে তাই আগুৱালে ঠিক আছে তাই 10 মিটাৰ আগুৱালে কিমান মিটাৰ 10 মিটাৰ 10 মিটাৰ তাই আগুৱালে Done? Okay, sir. Done. 10 meter ahile. Taba কৈছে যে then she turns right again and walks 5 meter. তাই এফালে গৈ থাকিলে আকৌ তাই হুফালে ঘূৰি পেলে 5 মিটাৰ গল তাৰমানে হুফালে ঘূৰিলে এফালে যাব হয়নে 5 মিটাৰ গল হয়নে এটা কিমান আহিলে 5 মিটাৰ আহিলে 5 মিটাৰ আহিলে ঠিক আছে তবে কৈছে 5 মিটাৰ আহিলে then she turns left and walk 5 মিটাৰ এফালে গল ন তাবা গল লেফট ঘূৰিলে লেফট মানে এ সাইডে ঘূৰিলে ঠিক আছে লেফট আগটা কি হল এফালে তা কি হল লেফট হ'ব ওকে তা এফালে ঘূৰিলে কিমান হ'ব লেফট আহিলে কিমান আহিলে লেফট walk 5 মিটাৰ আকৌ 5 মিটাৰ কি হল তাই walk কৰিলে ঠিক আছে 5 মিটাৰ আগতে এফালে আহিলে and then turning right walks আকৌ তা এফালৰ পৰা গৈ আকৌ হুফালে ঘূৰিলে হয়নে সো হুফালে হৈ গলে হ'ব তোমাৰ এফালে হুফালে ঘূৰিলে আকৌ তাই হুফালে ঘূৰিলে কিমান 5 মিটাৰতকৈ বেছি কিমান 10 মিটাৰ 5 মিটাৰতকৈ বেছি 10 মিটাৰ এফালে গল ঠিক আছে গল then she turns right again তাই এফালে গল আকৌ এফালে হুফালে ঘূৰিলে হয়নে হুফালে ঘূৰিলে আকৌ 30 মিটাৰ গল ঠিক আছে এইখিনি পৰা এইখিলৈকে 10 মিটাৰ 15 মিটাৰ তাৰ মানে ইয়াৰ পৰা পাৰ হৈ যাব এইখিলৈকে 15 হ'ব এইখিলৈকে হল 10 এইখিলৈকে হল 5 হয়নে সো এইখিলৈকে হল 5 হয়নে সো 15 হ'ব সো 15 তকে আধা গুছি গল না মানে 30 গুছি গল না এফালে সো এফালে তুমি 15 আৰু বহাই দিব লাগিব 30 তাই এইখিনি পালেগে ঠিক আছে এইখিনি তাই পালেগে None. এটা কি হচ্ছে যে in which direction is she from the starting point তাই পয়েন্টটা পাতা কোন ডাইরেকশন আছে তাই ইস্ট মানে নর্থ ইস্ট ফালে ঠিক আছে সো কি হ'ব তাই ইস্ট ডাইরেকশনত তাই আছে ঠিক আছে সো তাই থকাৰ পৰা কি ইস্ট ডাইরেকশনত তাই আছে নে ইয়েস স্যার আছে সো এইটো আনসার কি হ'ব ইস্ট গম পালা দিয়া সো এখন তুমি গোটেই বনাই পেলাবা যে
কোনফালে গৈছে কি নাই তুমি আঁকি পেলাবা তেতিয়া তুমি এইটো গম পাবা ঠিক আছে সো ডাইৰেকশনটো গম পাই ল'বা আগতে যে এইফালে সাউথ হ'ব এইফালে নৰ্থ হ'ব এইফালে ওয়েস্ট হ'ব এইফালে ইষ্ট হ'ব নেক্সট সুনিতা ৱাক 60 মিটাৰ টুৱাৰ্ডছ নৰ্থ বাকি পঢ়া দৰকাৰ তুমি পঢ়াৰ লগতে তুমি লিখি যোৱা ঠিক আছে সুনিতা নামৰ এজনী ছোৱালী আছে ধৰি লোৱা সেই ছোৱালীজনী গৈছে খোজ কাঢ়িছে কোলে খোজ কাঢ়িছে ছোৱালীজনীয়ে খোজ কাঢ়িছে তোমাৰ হেৰি ফালে কোনফালে নৰ্থৰ ফালে সো ছাৰ গম পাওঁ আমি নৰ্থ ওপৰ ফালে ঠিক আছে সো নৰ্থৰ ফালে খোজ কাঢ়িছে কিমান 60 মিটাৰ 60 মিটাৰ নৰ্থ আৰু এইটো সাইড কি নৰ্থ নৰ্থ ঠিক আছে খোজ কাঢ়িছে সি দেন টাৰ্ন লেফ্ট মানে এফালে ঘূৰিলে কিমান 120 60 আধা হ'ব লাগিব ঠিক আছে এডখৰ আধা ঠিক আছে মানে কি ডাবল 120 মিটাৰ এটো কি সাইড লেফট সাইড স্যার লেফট সাইডে আহিলা ঠিক আছে কিমান 120 মিটাৰ গল লেফট সাইড she again turns left and walks 60 তাই আকৌ এফালৰ পৰা লেফট গৈছে ঠিক আছে আকৌ লেফট আহিলে মানে আকৌ সমান ডিসটেন্সে তাই ঘূৰি আহিলে ঠিক আছে লেফট আহিলে 60 মিটাৰ লেফট হলে yes sir লেফট আকৌ ঘূৰিলে 60 মিটাৰ মানে টাৰ্নিং লেফট 60 মিটাৰ how far is she তবা কিবা কৈছে নেকি farther she move 60 চোৱা তাই তো এফালে ঘূৰি পেলে 60 আহিলে তাৰ পৰা কৈছে farther she move 60 এফালে আহিলে আকৌ আহি পেলে তাই সিধা গুছি গল বুলে 60 ঠিক আছে আকৌ তাই কি বুলে 60 গুছি গল বুলি কৈছে 60 আকৌ গুছি গল বুলি কৈছে 60 মিটাৰ এতিয়া সুধিছে যে কি কৈছে how far is she from her original position তাই এই থকা জায়গাটো পৰা কিমান দূৰত আছে সো থকা জায়গাটোৰ পৰা এখিলেকে তো আমি গম পালো এখিলেকে হৈ গল কিমান 120 কাৰণ কি ওপৰত 120 আছে নে আছে সো ওপৰ 120 মানে তল 120 সমানে হ'ব হয় নাই 120 সমানে হ'ব তাৰ মানে এফালেও আছে মানে 120 আৰু এফালে এক্সট্ৰা 60 গল সো 120 যোগ 60 টো এক্সট্ৰা হৈ গল মানে কিমান হ'ব 180 মিটাৰ আনসাৰ হ'ব যদি আছে অপচনত 180 লগাই দিয়া সি অপচন ইয়াত কি হ'ব কাৰেক্ট হৈ যাব 180 মিটাৰ হ'ব ইয়াৰ আনসাৰ দেন নেক্সট কোৱেশ্চন গুঞ্জন went 30 কিলোমিটাৰ টু দা নৰ্থ ফ্ৰম হার হাউস তাৰ ঘৰৰ পৰা তাৰ নহয় তাই ঠিক আছে তাই ঘৰৰ পৰা কইলে নৰ্থৰ ফালে গল কিমান 160 মিটাৰ সই নহয় 130 কিলোমিটাৰ গল ঠিক আছে কিমান গল 30 কিলোমিটাৰ গল তাৰ ঘৰৰ পৰা নৰ্থৰ ফালে মানে ওপৰ ফালে ঠিক আছে ওপৰ ফালে তাৰ ঘৰলৈ গল ওপৰ ফালে তাৰ ঘৰলৈ গল ঠিক আছে তারপর কৈছে যে দেন she turned west মানে পশ্চিম আৰু পশ্চিমে ফালে কি কিলোমিটাৰ গল 20 কিলোমিটাৰ মানে ইয়াতকে তুমি অকমান কম লিখা ঠিক আছে 20 কিলোমিটাৰ কাৰণ 30 তকে অকমান কম লিখা ঠিক আছে কিমান গল 20 কিলোমিটাৰ গল দেন she turned south এই ফালে আছে তল ফালে সাউথ হ'ব হয়নে সো সাউথৰ ফালে কিমান গল 10 কিলোমিটাৰ সো 10 কিলোমিটাৰ কিমান গল 10 কিলোমিটাৰ সাউথৰ ফালে গল 10 কিলোমিটাৰ সাউথৰ ফালে ঠিক আছে ফাইনালি টাৰ্নিং টু ইষ্ট মানে এফালে ঘূৰিলে ইষ্টৰ ফালে ঘূৰিলে কিমান ঘূৰিলে 20 কিলোমিটাৰ ইষ্টৰ ফালে ঘূৰিলে 20 কিলোমিটাৰ ডান কিমান ঘূৰিলে ইষ্টৰ ফালে 20 কিলোমিটাৰ ঘূৰিলে ঠিক আছে ইন হুইচ ডাইৰেকশন is she from her house তাই ঘৰৰ পৰা তাই কোনটো ডাইৰেকশনত আছে সুধিছে তাই ঘৰৰ পৰা তাই কোনটো ডাইৰেকশন আছে কাৰণ তাই ঘৰটো আছিল সাউথত হয় না তাই ঘৰ সাউথত আছিল হয় না সো এইটো কি হ'ব এইটো চোৱা মানে কৈছে গুঞ্জন 30 কিলোমিটাৰ টু দা নৰ্থ ফ্ৰম হার হাউস পৰা নৰ্থৰ ফালে যাবলৈ হলে ঘৰটো সাউথৰ ফালে থাকিব লাগিব তাৰ মানে এতিয়া হৈছে যে তাই ঘৰটোৰ পৰা তাই কোন ফালে আছে তাই কৈছে তাই নৰ্থত আছে হয় না ঘৰটো ফালে হলে কি হ'ব তাই কৈছে তাই নৰ্থত আছে সো এইটো কোৱেশ্চন আনসাৰ কি হৈ যাব নৰ্থ হৈ যাব ডি অপচন নৰ্থ উত্তৰ ঠিক আছে ডান নেক্সট কোৱেশ্চন বছৰ 10% হাৰে হাবে নহয় হাৰে 6000 টকা দুবছৰ মিশ্ৰ সুদ কিমান মানে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান ঠিক আছে কম্পাউণ্ড ইন্টাৰেষ্ট কিমান এটো অংক যদি আহে একেবাৰে সহজে কৰিব লাগিব ঠিক আছে সো কৈছে যে দুবছৰ সুতলৈ দিব মানে মিশ্ৰ সুদ ঠিক আছে আৰু কে 10% ঠিক আছে সো তোমাৰ ইয়াৰ ফৰ্মুলা হৈ গল যে a = p ইনটু মানে প্ৰিন্সিপাল যেটো আমাৰ মূলধন আছিল হয়নে ব্ৰেকেটৰ ভিতৰত 1 + r/100 টাইমে ইয়াক কি কৰিব লাগিব তুমি টাইম ইয়াক ইনটু কৰিব লাগিব ঠিক আছে টাইমে পাৱাৰ দিব লাগিব গম পাইছা চা গম পাইছো ইয়াৰ 1 মানে 1 এ r মানে ৰেট অফ ইন্টাৰেষ্ট যেটো 10% আছে তাক তুমি আগতীয়াকৈ যদি কৰি লোৱা ঠিক আছে 10 যদি তুমি 100 কৰি লোৱা আগত কাৰণ কি 10% মানে 10 হয় নাই সো কি তুমি 100 কৰি লোৱা 10 10 100 তুমি ইয়াত 10 লিখিব পাৰা তেতিয়া তুমি 100 নিলিখিলেও হ'ব ঠিক আছে তুমি 100 নিলিখিলেও তুমি 10 হ'ব ঠিক আছে ওকে সো তুমি এটা ডাইৰেক্ট কৰা যে এটো কিমান হ'ব a = মানে p কিমান আছিল স্যার p মানে প্ৰিন্সিপাল মানে মূলধন কিমান 6000 টকা 1 যোগ r কিমান মানে ৰেট অফ ইন্টাৰেষ্ট কিমান স্যার 10% 10% মানে 100 তলত লাগিবই আৰু ওপৰত কি আছে স্যার স্কয়াৰ আছে মানে স্কয়াৰ মানে কি টাইমে পাৱাৰ দিব লাগিব টাইম কেই বছৰ 2 বছৰ সো 2 এটা ইয়াত লগাই দিব লাগিব হৈ গল স্যার a = কিমান 6000 মানে p = 6000
ব্ৰেকেটৰ ভিতৰত 1 + 10 11 বাই 100 ঠিক আছে ওপৰত আছে স্কোৱাৰ ঠিক আছে ওকে ছাৰ আছে a = 6000 দুটা কৰি দিয়া 11 পূৰণ 100 কাৰণ ইয়াত দুটা স্কোৱাৰ আছে না তাৰমানে 2 স্কোৱাৰ মানে কি 2 পূৰণ 2 হয়নে 3 স্কোৱাৰ মানে 3 পূৰণ 3 হয় নাই সো তেনেকৈ তোমাৰ 11 বাই 100 স্কোৱাৰ মানে কি 11 তুমি এইটো কৰি দিয়া হয় নাই 100 কৰি দিয়া হৈ গ'ল a = 6000 ইনটু 11 11 ছাৰ 121 ডিভাইডেড বাই 100 0 0 কেনসেল 0 0 কেনসেল থাকিলে 60 আৰু 121 121 60 ইনটু কৰা তোমাৰ কিমান পাবা সেইটো মোক দিবা কমেন্টত ঠিক আছে কমেন্টত কৈ দিবা যে কিমান পাবা এইটো আনসাৰ তুমি কিমান পাবা ঠিক আছে 0 1ক ইনটু কৰি 2 ইনটু কৰি 1ক ইনটু কৰি 6 কৰিলে একদম শৰ্টকাট কৰি পেলাই মোক কমেন্টত দিয়া কিমান পাবা হল না 7260 সবে পাইছা ওকে এটা কই পালা কিমান 7260 পালা হয়নে সো 7260 আমাৰ টোটাল ওকে ইয়া পাতে প্ৰিন্সিপাল টো মাইনাস কৰি দিয়া তোমাৰ মূলধনটো মাইনাস কৰি দিয়া সো মূলধন মাইনাস কৰি দিলে কিমান লাভ 062 গলে 1280 টকা ঠিক আছে 1280 টকা ইয়াত আমাৰ আনসাৰ ওলাব ঠিক আছে সো ইয়াত হেতু অপচন আছে না নাই এটা লগাই দিয়া 5 নম্বৰ অপচন 1280 টকা হয়নে 1280 হয় না 062 গলে 1 6000 মাইনাস কৰিছো 7600 1280 টকা ওলাব নহলে ক্যালকুলেশনে ভুল হলে আকৌ হে কৰি লবা ঠিক আছে কাৰণ ফৰ্মুলাতে মই দি দিছো আৰু ইম্পৰ্টেন্ট হ'ব ডান নেক্সট চোৱা পইন্টিং টুৱাৰ্ডছ এ পিকচাৰ এখন ফটো আছে ফটো এখন আছে তাত এটা মানুহ এটা ঠিক আছে ফটোখন দেখুৱালে কোনে সুনিতা ফটো এখন লৈছে সুনিতা কি হয় সুনিতা হৈ গল তোমাৰ ফিমেল মাইনাস হয়নে কি হল তোমাৰ মাইনাস কি হ'ব সুনিতা তাই কৈছে টেলছ হাৰ ডটাৰ তাই জিয়েকক কৈছে তাৰ মানে জিয়েক আছে তাই জিয়েকক কৈছে জিয়েকো মাইনাস জিয়েকৰ নাম আছে নে নাই সো জিয়েকৰ নাম নাই তুমি এ নামৰ জিয়েক আছে ঠিক আছে মাইনাস ঠিক আছে আৰু গম পালে তুমি জেনাৰেশন তললে আহিছে মাইনাস ওকে হি ইজ দা অনলি সান কোনবা ল'ৰা এটা কথা কৈছে যি মাই মাদাৰ্স মাদাৰ ও মানে দুজনী মাক আছে মোৰ মাৰ মাইনাস মোৰ মাৰ মাক মাইনাস হয়নে মানে কি মোৰ মাৰ মাকৰ একমাত্ৰ ল'ৰা কোন এই ফটোত থকা ল'ৰাটো সো কি হ'ব এই ল'ৰাটো আমি এতিয়া ক'ত লগাব লাগিব মোৰ মাৰ মাকৰ ল'ৰা তাৰ মানে মাকৰ বয়সত মাকৰ লাইন ৰাখিব লাগিব না তো মাকৰ জেনাৰেশনত ইয়াক ৰাখিব লাগিব ঠিক আছে ই কি হয় প্লাস হয় ই বি গম পালা এতিয়া এ নামৰ মানুহজনীক ক'ত গ'ল আৰে what's going on let me check পূৰ্ব আহিছে নেকি ডান ওকে ক'ত গ'ল এই পিডিএফ টো লাগিলে মোক কবা হা দি দিম মই গোটেই সলিউশনৰ সৈতে পিডিএফ টো গ্ৰুপত দি দিম জয়েন হৈ লবা চোৱা কি হৈছে এই ছোৱালীজনীক এই মানুহজনীয়ে কৈছে যে এই ল'ৰাটো মোৰ মাৰ মাকৰ ল'ৰা ঠিক আছে তাৰ মানে এই মানুহজনী মাক হৈ গ'ল এইজনী এই মানুহজনী মাক হৈ গ'ল এইজনী ঠিক আছে এই মানুহজনীৰ মাক এই মানুহজনী আৰু এই মানুহজনী মাক এইজনী ঠিক আছে এই মানুহজনী মাক আৰু এই মানুহজনী মাক তাৰ মানে কি চোৱা মোৰ মাৰ মাকৰ ঠিক আছে মোৰ মাৰ মাকৰ মোৰ মা হৈ গ'ল ধৰিলা তোমাৰ মাক কথা তুমি কম্পেয়াৰ কৰা তোমাৰ মাৰ মাকৰ পুতেক তোমাৰ মামা নহব জানো হ'ব হয়নে সো এতিয়া হৈছে যে এই সুনিতাৰ সম্পৰ্ক হ'ব কি ভতিজা বা ভাগিন হয়নে ভতিজী বা ভাগিন হ'ব নিফিউ বা নিচ হ'ব ঠিক আছে ভতিজী বা ভাগিন হ'ব এই কোৱেশ্চনটো আনসাৰ সো ধুনীয়াকে এই জেনাৰেশন গিটা একদম ধুনীয়াকে চাবা দেই কাৰণ কি এটা জেনাৰেশন তোমাতকে সৰুখিনি তোমাতকে ডাঙৰখিনি তোমাৰ লগৰখিনি তোমাতকে তোমাৰ দেউতা তোমাৰ ককাকৰ ককা তেনেকে ওপৰলৈ যাব ঠিক আছে সো এই কোৱেশ্চনটো আকৌ এবাৰ মই ধুনীয়াকে দেখাই দিছো মই বুজাটো নকওঁ এনে চিম্পল কৰিছো ঠিক আছে সো কি হ'ল কথাটো কৈছে যে এই মানুহজনী হ'ল এই নামৰ মানে যিজনী ছোৱালী হয় তাইক ক'লে ওপৰৰ মানুহজনীয়ে তেওঁৰ নাম সুনিতা তেওঁ ছোৱালী হয় তেওঁ কৈছে যে মোৰ মা তেওঁ ছোৱালী হয় তেওঁ মাক আকৌ এম তেওঁ ছোৱালী হয় তেওঁ মাকৰ ল'ৰা তাৰ মানে তো কোন জেনেৰেশ্যন থাকিব ইয়াত থাকিব হয়নে তেওঁ মাকৰ ঠিক আছে তেওঁ মাকৰ পুতেক হয়নে ইয়াত থাকিব হয়নে থাকিব ইয়াত থাকিব ডান কি মামা হ'ব আৰু কি হ'ব তোমাৰ ভাগিন হ'ব এই আনসাৰ ঠিক আছে ওকে হবনে কি হ'ব মোৰ মাৰ মাকৰ পুতেক ঠিক আছে মোৰ মাৰ মাকৰ পুতেক কি হ'ব মোৰ মামা হ'ব
আৰু সেইফালে পৰা কি হ'ব তোমাৰ ভতিজী হ'ব যদি মই ছোৱালী হয় কি হ'ব ভতিজী হ'ব ইয়েছ ছোৱালী হয় মাইনাছত আছে কি হ'ব ভতিজী হ'ব বা ভতিজী নহয় ভাগিন কয় নেকি নিচ কয় হয়নে অ'কে ঐ চোৱা নেক্সট ৱেৰ ইজ হিন্দুস্তান জিংক প্লান্ট চিটুৱেটেড জিংক প্লান্ট ক'ত আছে তোমাৰ উদয়পুৰত আছে যি কি হ'ব ৰাজস্থান ঠিক আছে নেক্সট কুৱেশ্যন দ্য লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া ইজ ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ যি তোমাৰ ইউকেৰ মানে উত্তৰাখণ্ডৰ গোমুখ নামৰ ঠাই গংগোত্ৰী গ্লেচিয়াৰৰ পৰা কি হৈছে উদ্গম হৈছে কাৰ গংগা ৰিভাৰ সো গংগা ৰিভাৰ কি হয় আটাইতকৈ দীঘল ৰিভাৰ মোক কমেন্টত দিব লাগে কমেন্ট কৰিব লাগে যে গংগা ৰিভাৰৰ লেন্থ কিমান ইণ্ডিয়া ঠিক আছে লেন্থ অফ গংগা ৰিভাৰ লেন্থ মানে কি দূৰত্ব হয়নে দূৰত্ব কিমান গংগা ৰিভাৰৰ অসমত দূৰত্ব কিমান মানে দীৰ্ঘ কিমান ঠিক আছে দীৰ্ঘ কিমান দীৰ্ঘ মোক কমেন্টত দিব লাগিব কাৰ গংগা সো এইটো আনসাৰ কি হ'ব গংগা কাৰেক্ট আনসাৰ দীৰ্ঘতম নদী কি গংগা নেক্সট In 2006, the Mittal Group acquired. কৈছে যে 2006 চনৰ মিট্টাল গ্ৰুপে তলৰ কোনটো ষ্টিল কোম্পানী তেওঁলোকৰ লগত লৈছিলে কি হ'ব এইটো আৰ্চিলৰ কি হ'ব আৰ্চিলৰ যিটো আছে কোম্পানী সেই আৰ্চিলৰ কোম্পানীটো তেওঁলোকে লৈছিলে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত ইউনেস্কোৰ মুখ্য কাৰ্যালয় হৈ গ'ল তোমাৰ পেৰিছ ফ্ৰান্স হয়নে পেৰিছত আছে কি ইউনেস্কোৰ মুখ্য কাৰ্যালয় Next question. Which of the following is a location for missile test? তলৰ কোনটো মিসাইল পৰীক্ষণৰ চেণ্টাৰ কি হ'ব এইটো তোমাৰ চান্দিপুৰ ক'ত আছে উৰিষ্যাত আছে এই উৰিষ্যাৰ চান্দিপুৰত এইটো কি কৰা হয় ঠিক আছে চান্দিপুৰত কি হয় চান্দিপুৰা এৰি কৰা তোমাৰ মিসাইল টেষ্টিং কৰা হয় ঠিক আছে মিসাইল টেষ্টিং কৰা হয় The list number which is added আকৌ এটা অংক আহি গ'ল কৈছে যে the list number আটাইতকৈ সৰু নাম্বাৰ which when added to 2000 make it exactly divisible by 19 কৈছে যে 2000 লগত কি সংখ্যা যোগ কৰিলে যাক কি হ'ব তোমাৰ 19 এ সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা যাব যাক 19 এ সম্পূৰ্ণৰূপে হৰণ কৰিব পৰা যাব কি হ'ব আনসাৰ একো ভাবিব নালাগে তুমি একো ফৰ্মুলা মনত নেপেলাবা ফৰ্মুলা ৰাখিলে তুমি পাহৰি যাবা তুমি নৰমালি 2000 হৰণ কৰা 2000 তুমি নৰমালি 19 এ হৰণ কৰা 19 কেবাৰ দিবা 19 একবাৰ দিলে হৈ যাব 19 হয় নাই হৈ গ'ল তোমাৰ 0 0 ঠিক আছে 0 0 নামি গ'ল 10 নগলে 1 100 হৈ গ'ল ঠিক আছে 100 হৈ গ'ল সো 19ক তুমি 5 বাৰ দিয়া 5 9 45 5 কৰিলে 4 4 5 1 5 9 হয় না 95 সো 95 হৈ গ'ল তোমাৰ কি 5 বাৰ হয় না 5 বাৰ মানে 105 বাৰ হয় না 5 বাৰ দিলে কিমান হ'ল তোমাৰ 95 হ'ল তাৰ মানে 5 থাকি গ'ল হয় না 5 তোমাৰ কি হ'ব থাকি যাব সো 5 থাকি গ'লে তোমাৰ নহ'ব চোৱা তোমাৰ যে 5 যে ভাগ শেষ পালানে এই ভাগ শেষ যে পালা ঠিক আছে তুমি এটো যদি বুজি পোৱা নাই মই আকৌ দেখাইছো কাৰণ এই জিৰ'টো কোপ পাইলে তুমি ভাবি যাছা চাই পটকে জিৰ'টো কোপা বহাই দিলে নাই তাৰ কাৰণে আকৌ চোৱা তোমাক মই আকৌ এটা বেলেগ কনসেপ্ট এটা দেখাইছো 2000 তুমি 19 এ ডিভাইড কৰিব লাগে ঠিক আছে 2000 তুমি 19 এ ডিভাইড কৰিব লাগে ঠিক আছে সো 19 এর লগত তুমি 10 পূৰণ কৰা 10 পূৰণ কৰিলে তুমি কিমান হ'ব 190 পাবা ঠিক আছে 19 পূৰণ 10 কৰিলে তুমি 190 পাবা ঠিক আছে 19 পূৰণ 10 এ পাবা তুমি 190 ঠিক আছে এই 190 হলত তোমাৰ কিমান থাকিলে 190 হল থাকিলে তোমাৰ কিমান 0 থাকিলে 10 নগলে 1 100 হল নে হৈ গ'ল স্যার ঠিক আছে সো সেই ধৰণে মই 0 তাত পাইছিলো 5 বাৰ দিলত কিমান হ'ব 5 বাৰ দিলত হল তোমাৰ 95 হল 5 থাকিলে হয়নে সো যেতিয়া 2019 হৰণ কৰো সম্পূৰ্ণ ই ডিভিজিবল নহয় সম্পূৰ্ণ ইয়াক মানে হৰণ কৰিব নোৱাৰি 5 থাকি যায় ঠিক আছে সো 5 থাকি যায় মানে কি তাৰ মানে 19 লগত আমি কেনেবাকে 5 এটা যোগ কৰি দিব লাগে হয়নে মানে আমি 2000 লগত 5 এটা যোগ কৰি দিলে মানে কি হৈ যাব 2000 লগত 5 টা যোগ কৰিলে কি হ'ব লাগিব মানে সম্পূৰ্ণ হৰণ যাব লাগিব সো 500 লগত কিমান যোগ কৰিলে 19 হ'ব কিন্তু 19 টো সম্পূৰ্ণ ডিভিজিবল হ'ব হয়নে কাৰণ 19 এবাৰ গলে 19 হৈ গ'ল হয়নে পুৰা হৈ গ'ল ঠিক আছে সো এটা 5 বাকি আছে সো 500 লগত এনেকুৱা এটা নাম্বাৰ দি দিয়া যেটো হৰণ কৰিলে 19 একদম ক্যান্সেল হৈ যায় হেতু গল কি 14 14 লগত 5 যোগ কৰিলে 19 আৰু 19 সম্পূৰ্ণৰূপে ক্যান্সেল যাব ঠিক আছে তাৰ তুমি 2000 লগত 14 যোগ কৰি দিলে কি হ'ব তুমি 2000 লগত 14 যোগ কৰি দিয়া ঠিক আছে 14 যোগ কৰিলে হ'ব তোমাৰ কিমান 2014 এই 2014 তুমি যদি হৰণ কৰা কি হে 19 তো কিমান যাব ঠিক আছে 19 হৰণ কৰা তুমি 10 বাৰ দিলা 10 বাৰ হল তোমাৰ 190 হল ঠিক আছে 10 বাৰ 190 হল 4 টো নামিলে তোমাৰ কি হ'ব এটো ফালে থাকিলে কিমান এফালে থাকিলে কিমান এফালে থাকিলে তোমাৰ কিমান 1 0 গল 1 থাকিলে হলে চাবা কৰি পেলাই
2000 লগত 14 যোগ কৰি দিবা ঠিক আছে 2000 লগত 14 যোগ কৰি পেলাই ইয়াক 19 হৰণ কৰি দিবা ঠিক আছে তাৰ মোক আনসাৰটো দিবা আনসাৰ পাবা তুমি 14 ঠিক আছে সো কিমান যোগ কৰিব লাগিব 14 যোগ কৰিব লাগিব ডান 2000 লগত ঠিক আছে the list number which when added to 2000 make it exactly divisible by কি হ'ব সংখ্যাটো কিমান হ'ব 500 লগত তুমি 14 কিমান 19 কৰিব মানে সো আনসাৰ কি হ'ব 14 হ'ব ঠিক আছে 14 হ'ব যে তোমাৰ ভাগহেক থাকিব নালাগিব নেক্সট কোৱেশ্চন ornithologist বাৰ্ডৰ ষ্টাডি ornithology বুলি কয় আৰু যি হেতু বিষয় ষ্টাডি কৰে এটা ornithologist বুলি কয় সো আৰ্কিঅলজিষ্ট কিহৰ বিষয় ষ্টাডি কৰে আৰ্কিঅলজি বিষয় ষ্টাডি কৰে হয়নে প্ৰত্নতাত্ত্বিক লাষ্ট কোৱেশ্চন 11:1:1 কিমান হ'ব এইটো তোমাৰ এনালজি বুলি কয় ঠিক আছে সো এইটো কৰ পৰা তুমি চাব লাগিব তুমি পাইছে 121 এতিয়া এই দুটা সম্পৰ্ক একে আছে তাৰ মানে ঠিক আছে তোমাক কৈছে 13 আৰু এফালে মানে যিটো হ'ব সেই দুটা সম্পৰ্ক একে হ'ব ইয়েস 11 আছে ইয়াত আৰু ইয়াত 11 কৈছে 11 কৈ 121 পাইছে মানে আৰু এফালে কি হ'ব তোমাৰ 13 আছে আৰু 13 কৰিলে 169 হ'ব 13 কৰিলে কিমান হ'ব 169 13 into 13 কৰিলে 169 হ'ব সো ইয়াৰ আনসাৰ হ'ব 169 যদি ক্লাসটো ভাল পালে কমেন্টত ভাল পালো বুলি লিখিবলৈ একদম নাপাহৰিব আৰু ইয়াৰ আগৰ ক্লাসখিনি চাব বহুতে ইম্পৰ্টেন্ট ভিডিও দিয়া হৈছে কমন 100% কমন নহলেও তোমাৰ কমন কোৱেশ্চন হয় ঠিক আছে সকলোৱে চাব আৰু ভালকে সকলোৱে পঢ়ি থাকিব আৰু নেক্সট চেপ্টাৰ কি লাগিব ক'ব 10000 সাবস্ক্ৰাইবাৰ হলে মানে এটা কি হ'ব মাৰাথন ক্লাস আহিব গ্ৰামাৰৰ ঠিক আছে গ্ৰামাৰ যোৱা 2 বছৰ মাৰাথন ক্লাস মই লৈ মাত্ৰ আৰু 10000 সাবস্ক্ৰাইবাৰ হ'বলৈ আৰু কেইটামান লাগে যদি পাৰে আপোনালোকে ভাবে কৰিব লাগে কৰি দিব মোৰ জোৰ কৰা নিয়মে নাই জয় অসম